रायजोफोर जोंनि बर' सुबुंफोरा बहुतानो मिथिया नैबे रामदेवनो हा फाननाया 2014 आव हा फाननाया हाग्रामा महिलारिया फानाखै सिं प्रमद बर'आसो फानदो बेखौ नोंसोर मिथिनो थाखाय नैबे भिडिअखौ पुरा नायजोब अब्ला नोंसोर पुरा मिथिगोन आरो दायो आदानिनो हा फाननो बायदि नङा होमबा प्रमद बर'आ पावार प्लान्ट प्रजेक्टनि थाखाय थिग बिदिनो बै समावबो प्रमद बर'आसो रामदेवनो हाखौ सिरि फानखोमादो नोंसोर फोथायाबा नैबे भिडिअखौ नायराय रायजोफोर होमबानो क्लियारलि बुजिगोन नोंसोर क्लियारलि मिथिगोन प्रमद बर'आ एक नम्बर बेपारी हारि फानना जाग्रा हा फानना जाग्रा एक नम्बर दालाली मानसि बेयो बेपारी नायलाय नोंसोर বর্তমান পর্বত জোড়াত বর্তমানৰ প্রমোদ বড়ো সরকারে পাওয়ার প্ল্যান্ট বনাবলৈ যে মাটি দিব বিচাৰিছে এই বিষয়ত বহুত চৰ্চা চলি আছে আৰু এই বিষয়ত পর্বত জোড়াৰ এমসিএলএ মুনমুন ব্ৰহ্ময়ে কিছুমান ৰাইজৰ লগত আলোচনা কৰা সোশ্যাল মিডিয়াত এই ভিডিওটো বহুত চলি আছে তো মই ৰাইজক প্ৰথমে এই এটা ভিডিও দেখাব বিচাৰিছো प्रथमे এই ভিডিওটো আপনার লগত মই দেখা হকালানি হদং শ্রী রবিশঙ্কর ন হা হকালানি হদং মিথ্যা কথা বিয়ে মিথ্যা প্রচার খালাম হদং বে হাকো লিজাও হনানি হদং দনে আদানি ন বিয়ে লিজাও হদং নামা রামদেব ন আর বে মাবানো শ্রী রবিশঙ্কর ন হনায়া লিজাও হদং সো পর্বতজোড়ার এমসিএলএ মুনমুন ব্রহ্ময়ে এই ভিডিওত কিছুমান পর্বতজোড়াৰ ৰাইজৰ লগত আলোচনা কৰি থকা সময়ত তেখেতে কৈছে যে শ্ৰী ৰবিশঙ্কৰৰ যে মাটি দিছে বুলি বুৱা প্ৰচাৰ কৰাইছে আৰু সেই সময়ত হাগ্ৰামা মহিলাৰীয়ে শ্ৰী ৰবিশঙ্কৰ আৰু ৰামদেৱত যে মাটি দিছিলে সেইটো এনে দিয়া নাই সেইটো লিষ্টত দিয়া বুলি তেখেতে ৰাইজক বুজাই আছে কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে মুনমুন ব্ৰহ্ময়ে যি ৰাইজক জনাই আছে এটো হসা কথাটো হসা হয়নে হসাও হ'ব পাৰে কিয়নো সেই সময়ৰ 70 বছৰৰ যি ব্যক্তিয়ে সৰকাৰ চলাইছিলে এই ব্যক্তিৰ লগত মুনমুন ব্ৰহ্মৰ ঘনিষ্ঠ এটা সম্পৰ্ক আছে পৰিয়ালৰ এটা সম্পৰ্ক আছে যে পৰিয়ালৰ সম্পৰ্ক হোৱা কাৰণে ভিতৰীয়া তথ্যবোৰ তেখেতে গম পাব পাৰে ইয়াৰ কাৰণে ইমান কনফিডেন্টত ৰাইজক তেখেতে জনাই আছে এতিয়া মই ৰাইজক জনাব বিচাৰিছো ৰাইজক দেখাই দিব বিচাৰিছো হসাকে মুনমুন ব্ৰহ্ময়ে হসা কথা কৈছে না মিছা কথা কৈছে এতিয়া মই আপোনাৰ লগত এটা সৰকাৰী নথি মই দেখাব বিচাৰিছো তো সদ্য ৰাইজ হেতু হলে বিটিসি সৰকাৰৰ এটা অফিচিয়েল অৰ্ডাৰ আৰু এই অৰ্ডাৰটো জাৰি কৰা হৈছে 30 অক্টোবৰ 2014 এই অৰ্ডাৰটো কি আছিল ইয়াত আপোনালোকে চাওক order in continuation of so and so bidong BTC LR memo number nong BTC LR 2241/2010/135 dated 31/10/2014 the Bodoland Territorial Council is pleased to allot government cash land moi ako repeat korisu The Bodoland Territorial Council is pleased to allot government cash land measuring tarmane matir je hongkia 2912 biga in 274 numbers of dag eikhini dagot eikhini gaot Sirangor Odalguri Sydney Revenue Circular aro Bijni Revenue Circular Nongwan Odalguri Soto Amguri Ledopara Business Circular heikini biga মানে মাটি এই অর্ডার যোগে দিয়া আছে এতিয়া দিয়া হৈছে কাক এলটমেন্ট দিয়া হৈছে ইন দ্য ডিস্ট্রিক্ট অফ চিৰাং টু পতঞ্জলি যোগপীঠ মই আকৌ ৰিপিট কৰিছো ইন দ্য ডিস্ট্রিক্ট অফ চিৰাং টু পতঞ্জলি যোগপীঠ তো এই সরকাৰৰ নটিচ অর্ডার যোগেদি এটো স্পষ্ট হৈ গৈছে যে হাগ্ৰামা মহিলাৰীয়ে যেতিয়া বিটিসি সরকার চলাইছিলে তেখেতে পতঞ্জলি বা ৰামদেৱত মাটি লিষ্টত দিয়া নাই এলটমেন্ট হে দিছে মই হে তেখেতে এলটমেন্ট হে দিছে হেতু স্পষ্টকে প্ৰমাণ হৈ গৈছে নাম্বাৰ 1 মুনমুন ব্ৰহ্মই পৰ্বতজোৰাৰ বিপিএফৰ এমসিএলএ মিছা কথা মাতিছে
हेतु प्रमाण हो गई सेकेंड पॉइंट मैं एटा आरो वीडियो देखाबो बिचारिसु आपनार लगत एनी टाइम जोंनो नांगौबा बे हाखौ हगारनानै थांनांगौ होननानै लिजाव क्लज दंखायो लिजाव होदों इतिया साव फटबरजरार एमसीएलए बीपीएफर एमसीएलए इमान डांगर द्वितीय मिसा कथा कइसे तेखेते कइसे जे लिस्टत स्पष्ट कर लिखा আছে जितियाय आमी बिचारू हेई সময়তে रामदेव बा श्री श्री रविशंकरे এই মাটিটো এৰি যাব লাগিব কিন্তু অলপ আগত মই দেখাত যে সরকারের অর্ডার ইয়াত এলটমেন্ট দিয়া হইছে ইতিয়া এলটমেন্ট আৰু লিজ পাৰ্থক্যটো আমি বুজিব লাগিব লিজ মানে কিছুমান শর্ত থাকে যে আমি কি শর্ত দিছে এই ক্লজ হিসাবে হেতু যদি লিজ হলে হসাকে মুনমুন ব্ৰহ্ম কোৱা নিচিনাই লিজ হলে হয় তাতে নিশ্চয় লেখা থাকিলে হয় যেতিয়াই আমি বিচাৰে এই মাটিটো আমি গুৰাই পাম বুলি লেখা হয় কিন্তু সরকার অর্ডারটো কি দেখুৱাইছে সরকার অর্ডারটো দেখুৱাইছে মাটিটো এলটমেন্ট দিয়া মানে এই মাটিটো চিৰস্থায়ী কাৰণে তেখেতক দিয়া হল আৰু কেতিয়াও আমি বিচাৰি নাপাম গুৰাই নাপাম এলটমেন্ট দিয়া হল ইতিয়া আমি বৰ্তমান সরকাৰৰ যেতিয়া মাটি আমি বিচাৰি আবেদন কৰাৰ পিছত আমাৰ ল্যান্ড এডভাইজৰি বৰ্ডত পাছ কৰি বিটিসিৰ পৰা এলটমেন্ট দিয়ে এলটমেন্টৰ নটি হিৰি কৰি দিয়ে হেতু এলটমেন্ট কৰি দিয়া পিছত 3 বছৰ পিছত হেতু পাত্তাত মানে হিৰি হৈ যায় আমি পাত্তা কাগজ পাই যাও ঠিক তেনেখাই প্ৰথমে এলট কৰি দিছে ইতিয়া বৰ্তমান ৰামদেৱৰ পতঞ্জলি য়গপীঠ চিৰাঙৰ ৰৌমাৰী যে মাটি তেখেতক চিৰস্থায়ী কাৰণে দিয়া হল তা চাও প্ৰথমটো মানে এলটমেন্ট দিয়াটোৱে মিছা মাটি লিজত দিয়া বুলি উচতনি দিয়া আছে ৰাইজক সেকেন্ডত দ্বিতীয় আৰু মিছা মাতিছে যে মানে আমি যেতিয়াই বিচাৰি লম তেতিয়াই ফাম বুলি তেখেতে মিছা মাতিছে দ্বিতীয় মানে তেখেতে ডাঙৰ মিছা কথা কৈছে তো মই থাৰ্ড ফোনত আহিব বিচাৰিছো এটা আৰু ভিডিও মই দেখাব বিচাৰিছো আপোনাৰ লগত পতঞ্জলিক মাটি দিব পতঞ্জলিটো মাটি দিব নেকি আপুনি প্ৰতিবাদ চলিলে দিব আফসোস নহয় মাটিৰ মালিকটো আফসোস নহয় বিটিসিহে মাটিৰ মালিক পতঞ্জলিক দিয়ে পতঞ্জলিকো আমি দিম সেইফালে আমাৰ কি বুলি কয় বুদ্ধিসকলকো আমি মিটি শ্ৰদ্ধেয় ৰাইজ সেইখিনি এতিয়া বুজি পাওঁ হাগ্ৰামা মহিলাৰীয়ে যেতিয়া হৈ সময়ত ৰামদেৱক মাটি দিয়া হৈছিলে এই ৰৌমাৰী অঞ্চলৰ বহুত ৰাইজে প্ৰতিবাদ জনাইছিলে বহুত জাতীয় সংগঠনসকলে প্ৰতিবাদ জনাইছিলে সেই সময়ত হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে মাটিৰ মালিক বিটিসিয়ে যাক দিব বিচাৰে তাকে দিব পাৰে বুলি তেখেতে সেই সময়ত প্ৰেছ মিডিয়াত দিছিলে ভিডিঅ'ত আমি দেখা পালো তো এতিয়া বৰ্তমান ইণ্ডাষ্ট্ৰি বনাই সেই অঞ্চলৰ উন্নতিৰ কাৰণে মাটি যে দিব বিচাৰিছে পাৱাৰ প্লেণ্ট বনাবৰ কাৰণে এই মাটি দিব বিচাৰা বৰ্তমান চৰকাৰে মাটি দিব বিচাৰাটো কিয় ভুল হল সেইটো মানে পৰ্বতজৰাৰ এমচিএলএ মুনমুন ব্ৰহ্ময়ে কিয় ভুল ধৰি আছে ফোর্থ কুৱেশ্যন সবচেয়ে ডাঙৰ কুৱেশ্যন শ্ৰদ্ধেয় ৰাইজ সবচেয়ে ডাঙৰ কুৱেশ্যন 2003 চনৰ বিটিসিৰ চুক্তি মতে স্পষ্টকৈ লিখা আছে যি ব্যক্তিয়ে 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত আছে তেখেতে আমাৰ বিটিসিত বৰ্তমানৰ বিটিআৰত মাটিৰ অধিকাৰ আছে 2010 ফেব্ৰুৱাৰী আগত হ'ব 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত হ'ব লাগিব কিন্তু এতিয়া চাওক ৰাইজ ৰামদেৱ আজিও আমাৰ বিটিসিৰ বাসিন্দা নহয় তেনেহলে ৰামদেৱে কেনেকা এলটমেন্ট মাটি পালে কেনেকে এলটমেন্ট পালে ৰামদেৱে তো শ্ৰদ্ধেয় ৰাইজ হেতুৱে স্পষ্ট দেখুৱাইছে যোৱা সময়ত 17 বছৰৰ হাগ্ৰামা মহিলাৰীয়ে বহুত ভুল কাম কৰিছে ইয়াৰে এটা ডাঙৰ প্ৰমাণ আৰু এই ভুলটো মানে লুকাই ৰাখিবৰ কাৰণে আমাৰ তেখেতৰ এমচিএলএ আৰু তেখেতৰ সবচেয়ে মানে আগবাঢ়ি আছে ফ্ৰণ্টত ওলাই আছে তেখেতৰ কুলহালি মুনমুন ব্ৰহ্ময়ে হাগ্ৰামাৰ মহিলাৰ ভুলটো লুকাই ৰাখিবৰ কাৰণে বৰ্তমান অতি পৰি লাগিছে তো এইটো মানে চালিজাৰি কৰি হেতু বিবেচনা কৰি সঠিক সিদ্ধান্ত লোৱাৰ ৰাইজৰ আহি পৰিছে ধন্যবাদ आजिखालि बयबो बर'फोरा हारसा भाषाखौ बुजियो नङा बुजिखायो मोनथिखायो बेयाव सोरनि नामा
बांसिन ओंखारदो आरो सोरहा फानना जादो सोरहाखौ लिस्टआव होदो ना बहा होदो ना डाइरेक्ट फानदो ना मादो बिनि सोमोन्दैथ' नोंथांमोनहा बे भिडिअखौ नायनानै डिटेल्स मोनथिखाबाय नङा होमबा स' आंहा बेयाव बुंनांगौ आरो जेबो गैला एक नम्बर बे हा फानना जाग्रा हा फानग्रा हा फाननो माइग्रा नैबेनि सायावसो फंनैसो बुंनांगौ आरो आंहा दायो नङा होमबा नैबे सासे मानसि नङा होमबा बियो माने नामा मा ना बिनिया प्रमद बर' दां मानसिया खर'हा खानाय गैया टाक्ला प्रमद बर' दां बिनि नामा बियो माने 17 years सरकार दानाय समावहाय बियो मा खालामखो 2024 आव बियो हा फानना जाबाय रामदेवनि सिरि 3000 बिगा हा फानना जाबाय बियो हारामिया लिस्टआव होदो मा होदो ना बुंथिदो ससियेल मिडियाफोराव नङा बियो डाइरेक्ट फानखानायसो बियो दा बे हाखौ रामदेवनिफ्राय मालाबाबो लाफिननो हाला नों आंहा बियो फानना जाबाय हारामिया 17 बोसोर रायजो खुंनानै मा नामलाय बिनिया प्रमद बर' दां न प्रमद बर' बायदि मोनदां ओमफ्राय नैबे सासे मानसिखौ नायलायदो आरो बेसोरा बियो माने 2020 निफ्रायसो सरकार दानाय नालाय माने नैबे दायो 5 बोसोर जोबहां माने बिदिनो मोनसे आदानि पावार प्लान्ट प्रजेक्ट लाना फैदोंमोन हा नांगौ जानायखाय बिथाङा हा दिहुनबाय गावसोरनि रिजार्भ सिक्किम बर'नि नङाबा सरकारि हाखौनो बुंनांसिगोन जेरै बै समावहा बे जेरै 2014 जेरै प्रमद बर'आ जेरै रामदेवनि सिरि हा फानखुमादोंमोन थिग बिदिनो नैबे मावनो मायदोंमोन आरो नैबे आदानिनो माने सिरि फानखुमानो मायदोंमोन हायासै दा बे बेस्राया लिस्टआवसो होगोन होनना बुंनायमोन माने लिस्टआव जाय हाखौ होगोन बेखौ माने उनाव लाफिननो हानाय मोनफिननो हानाय बिदि मोनसे माबा थायो आरो एग्रिमेन्ट थायो लिस्टनिया नैबेबायदिखौनो मावनो होदोंमोन दा बर'फ्रा मावनो होआ बेखौनो होआ दायो बिराद भेजाल बिराद प्रब्लेम गोलैना दं बिथाङा दायो दा नोंथांमोना बेयाव बुजिबाय दा आं मा टारगेटआव बुंदों मा लजिकआव बाथ्रा बुंदों एसे सानना नाय सोरहाबा जुदि मायाबा उसुखुथु गोनो गोथो कनफिउज दंबा कमेन्ट बक्सआव लिरना हरजागोन कमेन्ट बक्सआव नों जा बुंनो गोसो बुंहरजागोन नो प्रब्लेम जय बर' हारिनि जय